হয় আজি পুৱাৰে পৰা বিহালীৰ বাঘমাৰীত আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাই আছে। এই মুহূৰ্তত উচ্ছেদ চলাই থকা হৈছে আৰু ৪১খনকৈ এক্সকেভেটৰ ইয়াত প্ৰয়োগ কৰা হৈছে এই উচ্ছেদস্থলীত আৰু ২৬৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে ইতিমধ্যে প্ৰশাসনে উচ্ছেদ পুৱাৰে পৰা আৰম্ভ কৰিছে আৰু যি এই অঞ্চলৰ ৰাইজক প্ৰায় আগষ্ট মাহতেই প্ৰশাসনে জাননী জাৰি কৰিছিলে আৰু প্ৰশাসনৰ জাননীৰ পিছতে ইয়াৰ ৬৮টা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে ৬৮টা পৰিয়ালৰ উচ্ছেদৰ ক্ষেত্ৰত স্থগিতাদেশ ইতিমধ্যে দিছে আৰু বাকী যি ৬৬৪টা পৰিয়ালৰ বাসগৃহত আজি বুলডোজাৰ চলাইছে বিশ্বনাথ জিলা প্ৰশাসনে। ইয়াত এই অঞ্চলৰ ৰাইজ আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। মই গম পাইছোঁ যে আপোনাৰ ঘৰ ইতিমধ্যে ভঙা হৈছে। কি জনাব, আপোনালোক কেতিয়া আহিছিলে ইয়ালৈ যে কেতিয়া আহিছিলোঁ সেইটোতো আমি নাজানোৱেই। আমিতো জন্ম কোনো আমাৰ ইয়াতে, এতিয়াতো আমিও বুঢ়া হৈ গ'লোঁ। এতিয়া কিমান বছৰ যে হ'ল আমি গমেই পোৱা নাই। এতিয়া আমি বালিডুবুৰীৰ মানুহ যেতিয়া গৰাখহনীয়া হৈছিলে তেতিয়া চৰকাৰে আনি আমাক ইয়াতে জাগা দিছিলে যে তোমালোকে ইয়াতে থাকা ঘৰ বনাই। তাৰপিছত আমাক এলটমেণ্ট দিলে। এলটমেণ্ট দিয়াৰ পিছত আমি মাটিৰ খাজনা পাতিও দিছোঁ। এতিয়াও খাজনা দি আছোঁ। আজি কেইবা বছৰৰ পৰা খাজনা লোৱা নাই। এতিয়া বৰ্তমানে আমাক আমাৰ এই অঞ্চলত মানে চৰকাৰী ঘৰ বহুত আছে। চৰকাৰী ঘৰ বহুত আছে। ৰাস্তাও বনাই দিছে, চৰকাৰে বনাইছে। আজি উচ্ছেদ চলাইছে। আমালোকৰ ঘৰ বাৰী চব এইবিলাক ভাঙি দিছে। এতিয়া আজিৰ পৰাতো আমাৰ শেষে। ক'ত আছে আপোনালোক? এতিয়া আমি আছোঁ ইয়াতে ঝুপুৰি বনাই আছোঁ বালিপুখুৰীৰ ইয়াত। আপোনাৰ কিমান আছিল পৰিয়াল? পৰিয়াল ১৩জন আছিলে। হয়, ধন্যবাদ জনাইছোঁ। মই আপোনাৰ কাষলৈ আহিছোঁ। দেখিবলৈ পোৱা গৈছে উচ্ছেদ ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে, কিন্তু স্থানীয় প্ৰায় ৭৩২টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে। তাৰে ৬৮টা পৰিয়ালৰ বাদে সকলোৰে ঘৰত বুলডোজাৰ চলিছে আজিৰ দিনটোত। এতিয়া ধৰি লওক ইয়াত যে ধৰি লওক আমাৰ যে এইটো গাঁও আছে, এইটো এই অঞ্চলটো আছে আৰু কি এটা অঞ্চল। এই অঞ্চলটোত ধৰি লওক চৰকাৰেও ঘৰ দিছে, ৰাস্তা বনাই দিছে, বিজুলীৰ সুবিধা দিছে, সব সুবিধা দিছে। এতিয়া আমি ধৰি লওক গৰাখহনীয়া আছিলোঁ বালিডুবুৰীত, আগত আছিলোঁ ধৰি লওক আমি বগাবিল আছিলোঁ। বগাবিলৰ আমাৰ ১৯১৫ চনৰ পাত্তা পৰ্যন্ত আছে। আমাৰ দেশ স্বাধীন হোৱাৰ আগৰ পৰ্যন্ত আমাৰ দেউতাৰ দেউতা পৰ্যন্ত ইয়াতে মৰিছে আৰু আমিও ইয়াত বুঢ়া হৈ মৰিম। এতিয়া সেই মানুহবিলাক ধৰি লওক আহিছে, আহি পেলাই ধৰি লওক চৰকাৰে মানে নিজে মাটি দিছে যে তোমালোকে গৰা খহাই যদি লৈছে তেতিয়াহ'লে তোমালোকে ইয়াত আহি পেলাই এইটো ধৰি লওক মাটি দিলে। দি পেলাই কিমান দিন থাকোঁতে পিছত আপত্তি দিলে যে আমাৰতো এনেকুৱা থাকিলেতো কাম নহ'ব, ভৱিষ্যতে আমাৰ দিগদাৰী হ'ব। গতিকে পিছত সিহঁতে এলটমেণ্ট দি দিলে আমাক। এলটমেণ্টৰো কাগজ আছে, খাজনাও লৈছে। আজি কেইবছৰৰ পৰা খাজনা বন্ধ কৰি দিলে। প্ৰশাসনে কৈ আছে পিজিআৰ মাটি নাই। প্ৰশাসনে ক'লে কি হ'ব? তেতিয়াহ'লে এলটমেণ্টৰ কাগজটো আমাৰ কাছে কিয় আছে? এলটমেণ্টৰ কাগজ আছে আমাৰ। এতিয়া ধৰি লওক এলটমেণ্টৰ কাগজ থাকোঁতে মানে এইটো এনেকুৱা কৰিম, নহ'লে আমাৰ গুৱাহাটীত হাইকোৰ্ট কৰিবলৈ কোনো দৰকাৰ নাছিল। আমি হাইকোৰ্ট কিয় কৰিলোঁ আমি হাইকোৰ্ট কি লৈ আমি কৰিলোঁ? এলটমেণ্ট সেইটো মাটি যদি আমাৰ একোৱেই নাই তেতিয়াহ'লে এলটমেণ্ট আমি কি দি কৰিলোঁ? কৰাৰ কাৰণে আজি কিমান দিন আগতে এইটো উচ্ছেদ হ'ব লাগে, এতিয়ালৈকে বন্ধ হৈ আছে। বন্ধ থকাৰ কাৰণে আজি আকৌ কি সুবিধা পাই পেলাই আকৌ আহিলে। আমিতো তাত যাবও নোৱাৰোঁ, ক'বও নোৱাৰোঁ। আমাৰ কোৱাটো কোনো কামতো নাহে। দিছে নাই যাবলৈ? প্ৰশাসনে যাবলৈ দিছে নাই? নাই যোৱা, কাকো যাবলৈ দিয়া নাই। ৰাস্তাতে জেওৰা মাৰি দিছে, মানে চব বন্ধ কৰি দিছে। এতিয়া কি কৰিব? চৰকাৰেই কৰিব। চৰকাৰেই দিছে, চৰকাৰেই কৰিব। এতিয়া চৰকাৰে আমাক মাৰিব নে ৰাখিব? য'তে ত'তে মানুহ ঘৰ চাউনিৰ তলত, কাৰো ঘৰৰ বাৰিণ্ডাৰ তলত, কাৰো ইয়াৰ তলত সোমাই মানুহ আছে। ইমান কষ্ট কৰি আছে মানুহবিলাক। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে স্থানীয় ৰাইজ আৰু ৰাইজৰ মাজত কিছু ক্ষোভ দেখিবলৈ পোৱা গৈছে। আৰু আজি পুৱাৰে পৰা মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিহালীৰ বাঘমাৰীত এই উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু ২০৩ আৰু ১৮৯ নং দাগৰ মুঠ ২৬৫ বিঘা ভূমি পিজিআৰ ভূমিত দেখিবলৈ পোৱা গৈছে। এনেধৰণে এয়া উচ্ছেদ
অভিযান চলি আছে আৰু দীৰ্ঘদিন ধৰি এই লোকসকলে অঞ্চলটোত বাস কৰিছিলে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াত গঢ়ি তোলা হৈছে স্থানীয় লোকক উচ্ছেদস্থলীৰ ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই আৰু ইতিমধ্যে দাঁতি কাষৰীয়া বিভিন্ন জিলাৰ পৰা যি সুৰক্ষা বাহিনী দল সেয়া অনা হৈছে আৰু যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ ইয়াত সৃষ্টি নহয় তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু আমি কথা পাতিম বিহালীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দীৰ্ঘদিন ধৰি এই বিষয়টোৰ ওপৰত আচলতে নজৰ ৰখা দিগন্ত শইকীয়া আছে দিগন্ত শইকীয়াৰ লগত কিছু কথা পাতিম হোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে দ্বিতীয়বাৰৰ কাৰণে প্ৰশাসনে উচ্ছেদ বন্ধ কৰিবলগা আছিল আৰু তৃতীয়বাৰ আছিল ছেপ্টেম্বৰৰ 25 তাৰিখেও তেনে বিশ্বনাথ জিলা প্ৰশাসনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰৰ সাপেক্ষে পুনৰ তৃতীয়বাৰৰ কাৰণে হেয়াৰিং লোৱাত তেওঁলোকে স্থগিত ৰাখিছিল কিন্তু আজিৰ দিনটোত বিশ্বনাথ জিলা আৰক্ষী প্ৰশাসনে বুলডোজাৰ JCBকে আদি কৰি অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনী আৰক্ষী প্ৰশাসনৰ সহযোগত আজি পুৱাৰে 6 বজাৰ পৰা এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু ৰাইজে সহযোগ কৰা দেখা পোৱা গৈছে আমচুৰ 3গৰাকীকৈ আৰু নেতা কৰ্মীক আটক কৰিছে বুলি গম পাইছোঁ চাওক আমাৰ হাতলৈ অহা সংবাদ সূত্ৰ অনুসৰি যে বিশ্বনাথ আৰক্ষীয়ে যোৱা নিশা ঠিক 12মান বজাত 3জন আমচুৰ নেতাক আটক কৰিছে আটক কৰা 3 ব্যক্তি হৈছে বিশ্বনাথ জিলা আমচুৰ সভাপতি হুছেইন সিকদাৰ সহকাৰী সম্পাদক ফকিৰ আলী আৰু বিহালীৰ এগৰাকী আমচুৰ নেতা আৰু বিতৰ্কিত ব্যক্তি আব্দুল বাৰেকক বিশ্বনাথ আৰক্ষী প্ৰশাসনে আটক কৰি বিহালী আৰক্ষী থানাত তেওঁলোকক ৰাখিছে বুলি আমি গম পাইছোঁ আৰু শেহতীয়াভাৱে আন এগৰাকীকো আটক কৰা বুলি আমাৰ খবৰ আহিছে এই মুহূৰ্তত নিশ্চিত নহয় বাগমাৰী আঞ্চলিক আমচুৰ সভাপতিগৰাকী আটক কৰি ৰাখিছে আৰু সূত্ৰ অনুসৰি আমাৰ হাতত সূত্ৰ যি সদৰি কৰিছে সূত্ৰ অনুসৰি আমি জানিব পৰা মতে যি বাগমাৰী কলকাতা নামপাৰা আৰু চটপামতা যি উচ্ছেদ বিশ্বনাথ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে ইতিমধ্যে সষ্টম হৈছে আৰু এই অঞ্চলত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এইসকলে যোৱা নিশা ব্লুপিন কৰি থকাৰ অৱস্থাত সংবাদ সূত্ৰ অনুসৰি বিশ্বনাথ জিলা আৰক্ষীয়ে আটক কৰিছে আৰু সেই সূত্ৰ আমাৰ হাতলৈ আহিছে যে এই 3গৰাকী ব্যক্তিৰ লগতে বাগমাৰী আঞ্চলিকৰ যিগৰাকী সভাপতি তেওঁলোকে এটা ব্লুপ্ৰিণ্ট নিৰ্মাণ কৰিছিলে যে এটা অপ্ৰীতিকৰ পৰিস্থিতি আৰু বিষবাস্প বিয়পাবলৈ চেষ্টা কৰাৰ ফলত সম্ভাৱনা আৰু শংকাত বিশ্বনাথ আৰক্ষী প্ৰশাসনে চতুৰ্থ ব্যক্তিকো আটক কৰিছে বুলি জানিব পাৰিছোঁ হয় ধন্যবাদ জনাইছোঁ আৰু এই আছিলে বিহালীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু আমি দৃশ্য সমান্তৰালভাৱে দেখুৱাই আছোঁ ইয়াত স্থানীয় ৰাইজ আছে আৰু যিহেতু উচ্ছেদস্থলীলৈ ৰাইজক যাবলৈ দিয়া হোৱা নাই বেৰিকেডৰ ইয়াত ব্যৱস্থা কৰা হৈছে আৰু সাংবাদিককো আচলতে বেৰিকেড কৰি এটা নিৰ্দিষ্ট স্থানলৈকেহে যাবলৈ দিছে প্ৰশাসনে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ মাজত কিছু ক্ষোভ আছে কাৰণ দীৰ্ঘদিন ধৰি তেওঁলোকে এই অঞ্চলতে বাস কৰি আহিছিল আৰু তেওঁলোকৰ হাতত মাটিৰ কাগজ পত্ৰ আছে বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আৰু তাৰ পিছতো প্ৰশাসনে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলি থকা অৱস্থাতো এনেধৰণে উচ্ছেদ চলোৱাৰ বাবে ৰাইজে ইয়াত অসন্তুষ্টি ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ